এনে ধৰণৰ সংখ্যাবিলাক দিয়া থাকিলে আমি এই সংখ্যাবিলাকৰ লসাগু আমি জেনাৰেল মেথডত কৰি উলিয়াব পাৰো কিন্তু সেই জেনাৰেল মেথডত কৰিব লাগিলে আমাৰ কিছু সময় লাগে কিন্তু আমি যদি শৰ্ট ট্ৰিক ইউজ কৰো তেনেহলে এনে ধৰণৰ যদি আমাৰ সংখ্যাবিলাক দিয়া থাকে তেনেহলে এই শৰ্ট ট্ৰিক্সৰ জৰিয়তে লসাগু বা এলচিএমৰ মানটো আমি অতি কম সময়ৰ ভিতৰতে উলিয়াব পাৰো লসাগু বা এলচিএম আমি যদি গণিতৰ যিকোনো কোৱেশ্চন যদি কৰিব যাওঁ বিভিন্ন কোৱেশ্চনৰ ক্ষেত্ৰত আমাৰ এলচিএমৰ অতি প্ৰয়োজন হয় গতিকে আমি এলচিএম উলিওৱাৰ নিয়মটো যদি আমি সঠিকভাৱে জানো বা এলচিএম উলিওৱাৰ যদি আমি সহজ ট্ৰিক এটা জানো তেনেহলে আমাৰ গণিতৰ কিছুমান কোৱেশ্চন পৰা যথেষ্ট সহায় হ'ব সেইকাৰণে আমি আজি এলচিএম কেনেকৈ শৰ্ট ট্ৰিকৰ মাধ্যমেৰে অতি কম সময়ৰ ভিতৰতে উলিয়াব পাৰি সেই কথাটো আজি এই ভিডিঅ'টোত আলোচনা কৰিম এতিয়া প্ৰথমতে আমি এই চাৰিটা সংখ্যা লৈ লওঁ আৰু এই চাৰিটা সংখ্যা আমাৰ জেনাৰেল মেথডত কেনেকৈ এলচিএম উলিওৱা হয় এই কথাটো আমি প্ৰথমে আলোচনা কৰিম এতিয়া যদি আমি সংখ্যাকেইটা লওঁ আৰু জেনাৰেল মেথডত যদি আমি ইয়াৰ এলচিএম উলিয়াব লগা হয় তেনেহলে আমি কেনেকৈ কৰিম আমাৰ সংখ্যাকেইটা দি আছে 2 4 6 12 আমি প্ৰথমতে কি কৰিম 2 ৰে হৰণ কৰিম 2 ৰে হৰণ কৰিলে আমি কি পাম 1 পাম 2 পাম 3 পাম আৰু এটা কি পাম 6 পাম এই ধৰণে আমি এবাৰ কি কৰিম এবাৰ 2 ললে 1 পাম 1 পাম 3 পাম ইয়াতে 3 পাম এবাৰ 2 ৰে না যায় গতিকে আমি কি লম এবাৰ 3 লম 3 ৰে 1 পাম ইয়াতে 1 পাম ইয়াতে 1 পাম আৰু ইয়াতে 1 পাম এইখিনি কেনেকৈ পাইছে নিশ্চয়কৈ বুজি পাইছে যদি বুজি পোৱা নাই মই কৈ দিম আমাৰ সংখ্যাকেইটা দি আছে 2 4 6 12 আমি প্ৰথমতে প্ৰথম যেটো আমাৰ মৌলিক সংখ্যা 2 প্ৰথম যেটো মৌলিক সংখ্যা 2 ৰে আমি হৰণ কৰিব লাগিব 2 ৰে 2 কেইবাৰ যাব এবাৰ যাব গতে 2 1 গুণ 2 এই ধৰণে 2 2 গুণ 4 2 3 গুণ 6 2 6 গুণ 12 এই ধৰণে আমি হৰণ কৰি ল'ব লাগিব তাৰ পিছত নেক্সট আমি 2 ৰে চাম যদি 2 ৰে এই সংখ্যাকেইটা হৰণ যায় তেনলে 2 ৰে ফালে 1 এ যাব 2 1 বাৰ যাব 3 2 ৰে ঠিক 3 বাৰ যাব যদি হৰণ না যায় তেনেহলে আমি সেই সংখ্যাটো পাতি থম 2 ৰে 6 3 বাৰ যাব এই ধৰণে এবাৰ যদি চাও 1 1 3 3 আছে গলি এবাৰ আমাৰ কি হেৰে যাব 3 ৰে যাব 3 ৰে 1 না গলি 1 এ থাকিব 3 ৰে 1 না গলি 1 এ থাকিব 3 ৰে ঠিক এবাৰ যাব 3 ৰে ঠিক এবাৰ যাব এই ধৰণে কৰাৰ পিছত আমি যিগিটা কাষত মান পালো 2 2 আৰু 3 এইগিটা পূৰণ কৰাৰ ফলত আমি যি ৰিজাল্ট পাওঁ 2 2 গুণ 4 4 3 গুণ 12 অৰ্থাৎ এই 12 টোৱে হ'ল এই সংখ্যাকেইটা 2 4 6 12 এই সংখ্যাকেইটাৰ লসাগু এতিয়া আমি জেনাৰেল মেথড প্ৰয়োগ কৰি 2 4 6 12 এই সংখ্যাকেইটাৰ আমি লসাগু 12 পালো এতিয়া আমি শৰ্ট ট্ৰিক ইউজ কৰি কেনেকৈ 12 পোৱা হয় এই কথাখিনি আলোচনা কৰিম গতিকে আমাৰ যিকিটা সংখ্যা দিয়া আছে আমি সেই সংখ্যাকেইটা প্ৰথমে পাতি লওঁ আমাৰ সংখ্যা দিয়া আছে 2 4 6 12 2 4 6 12 এটা আমি প্ৰথমে কি কৰিব লাগিব আমাৰ যিকিটা সংখ্যা দিয়া থাকে সেই সংখ্যাকেইটাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো চাব লাগিব আমি যদি আটাইতকৈ ডাঙৰ সংখ্যাটো চাওঁ 2 4 6 12 ৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 12 এটা এই ডাঙৰ সংখ্যাটো এইকিটা সংখ্যাৰ প্ৰত্যেকটোৰে হৰণ যায় না নাযায় সেইটো চাব লাগিব যদি আমি চাওঁ যে 2 2 ৰে 12 হৰণ যায় 2 2 ৰে 12 6 বাৰ হৰণ যাব এই ধৰণে 4 2 ৰে 12 3 বাৰ যাব 6 2 ৰে 12 2 বাৰ যাব এই ধৰণে যদি আমাৰ ডাঙৰ সংখ্যাটো বাকি কেইটা সংখ্যাৰে প্ৰত্যেকটোৰে যদি হৰণ যায় তেনেহলে যেটো ডাঙৰ সংখ্যা থাকে সেই ডাঙৰ সংখ্যাটো হ'ব এই সংখ্যা কেইটাৰ লসাগু এটো প্ৰথম ট্ৰিক্স আৰু ইয়াৰ পিছত আমি অন্য সংখ্যাবিলাক লৈ চাম আৰু অন্য সংখ্যাবিলাক লৈ চাই এই সংখ্যাবিলাকৰ লসাগু কি হ'ব বা কেনেকৈ আমি উদাম শৰ্ট ট্ৰিক্সৰ হয় এই কথাখিনি আলোচনা কৰিম ভিডিঅ কেইটামান সংখ্যা লৈছো এই সংখ্যা কেইটা হৈছে 6 10 30 60 এই সংখ্যা কেইটা লৈছো আমি অলপ ডাঙৰ সংখ্যা লৈছো এবাৰ যদি আমি চাও এই সংখ্যা কেইটাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 60 এতিয়া এই ডাঙৰ সংখ্যাটো আমি বাকি থকা সংখ্যা কেইটাৰে হৰণ যায় না নাযায় চাও এতিয়া যদি আমি চাও 6 2 ৰে 60 হৰণ যাব কাৰণ 6 2 ৰে 60 10 বাৰ যাব এই ধৰণে 10 ৰে 60 যাব 6 বাৰ এই ধৰণে 30 ৰে 60 যাব 2 বাৰ অৰ্থাৎ আমি পালো যে এই তিনিটা সংখ্যাৰে 60 হৰণ যাব গতে এই তিনিটা সংখ্যাৰ যদি ডাঙৰ সংখ্যা 60 টোক যদি হৰণ যায় তেনেহলে ইয়াৰ এই 6 10 30 আৰু 60 ৰ লসাগু কিমান হ'ব 60 হ'ব গতি এই ধৰণে আমি এই চাৰিটা সংখ্যাৰ লসাগু আমি 60 পালো এটা নেক্সট এটা লৈছো তাৰ পিছত আমি জানিবা এই দুটা হৈ গল তাৰ পিছত আমি লম এইটো
10, 20, 30 এবাৰ যদি আমি চাও 10, 20, 30 আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 30 এই 30 টোক আমি প্ৰথমে চাম দহৰে যাবনে হৰণ মানে দহৰে নিশ্চয়কৈ 30 হৰণ যায় কাৰণ দহৰে 30 তিনিবাৰ যাব কিন্তু আমি যদি চাও 20 ৰে 30 হৰণ নাযায় এনে ক্ষেত্ৰত আমি কি কৰিম